অৰুণোদয় এটা পৰিয়ালত এটা আমি দিওঁ শাহুৰেকে পালে বোৱাৰীয়েকে নাপাব পৰিয়ালত এটাই দিওঁ কাৰ কাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই হাত দাঙকচোন বাইদেউ পোৱা নাই না বাইদেউ আপোনালোকেও পোৱা নাই ঠিক আছে যোনে যোনে পোৱা নাই তাক লাগে নে নালাগে অৰুণোদয় সঁচাই লাগে ঠিক আছে আজি মই আমাৰ ইয়াত ডিচিৰ হাতত আৰু 2000 অৰুণোদয় দি থৈ যাম যাতে আপোনালোকক দিব পাৰে ভাল হ'ব ঠিক আছে এতিয়া অৰুণোদয় পাব মহিলাই তহঁতি পুৰুষ কেইটাৰ কিয় ফুৰ্তি অৰুণোদয় অহাৰ পৰা কি হৈছে 8 তাৰিখে গিৰিয়েকে ঘৈণীয়েকক কয় ঐ মোবাইল চাই থাকিবি দে অৰুণোদয় সোমাব মই শিৱসাগৰ সমষ্টিত দেখিছো 30,447 গৰাকী মহিলাই অৰুণোদয় পাইছে লগত মই আজি আৰু 2000 যোগ কৰি দিম তাৰ পিছতো অলপমান নোপোৱাকৈ থাকিব সেইখিনিকো মই ব্যৱস্থা কৰিম অলপ লাহে কৰি ঠিক আছে এতিয়া অৰুণোদয় পোৱা মহিলাসকলে ফেব্ৰুৱাৰী মাহত কি পাব কিমান পাব পাক্কা কেনেকে গম পালে 8000 এই মাহত 10000 পালে আকৌ 8000 পাব বাপৰে সঁচাই পাবনে টিভিত শুনিছে নেকি আপোনালোকে কোনে কোনে টিভিত শুনিছে আৰু কোনে কোনে ফেচবুকত দেখিছে ঠিক আছে শুনিছে যেতিয়া দিব লাগিব আৰু নহলে বদনাম হ'ব নহয় হয়নে নহয় এতিয়া আপোনালোকে চাওক এই চৰকাৰখনে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে দিব 10000 ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব 8000 আকৌ ভৱিষ্যতে দিব 25000 আকৌ দিব 50000 আগতে কোনোবা চৰকাৰে মহিলাসকলক ইমান সহায় কৰিছিলে নেকি একদম মনৰ পৰা কওকচোন আগতে সহায় কৰিছিলে নেকি মই কিন্তু জোৰ কৰা নাই কবৰ কাৰণে আপোনালোকে নিজে কওক আগতে কোনোবা চৰকাৰৰ পৰা এনেকে সহায় পাইছিলে নেকি এতিয়া মোক কওক ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙকচোন ঠিক আছে ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাই আছে কেইমাহমান আগৰ পৰা আমি 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দিয়া আৰম্ভ কৰিছো আপোনালোকে কিনিছে নে নাই কিনা ঘৰত কোনে কোনে কিনিছে হাত দাঙক বা সবে কিনিছে বঢ়িয়া এটা মোক কওক বজাৰত দালি কিনিলে যিটো কোৱালিটি আহে আমাৰ কোৱালিটিটো ভাল নে বেয়া বজাৰতকৈ আমাৰ চেনিৰ কোৱালিটিটো ভাল নে বেয়া নিমখৰ কোৱালিটিটো ভাল নে বেয়া ঠিক আছে চাউল পালে দালি পালে নিমখ পালে চেনি পালে আৰু কিবা লাগিব নেকি আৰু কি লাগিব মিঠাতেল মই ঠিকে শুনিছো নে কি লাগিব আৰু এবাৰ কওক মিঠাতেল লাগিব এতিয়া জামেলা লাগিব না আধা লিটাৰ লাগিব না 1 লিটাৰ লাগিব পাক্কা 1 লিটাৰ লাগিব সঁচাই লাগিব পাক্কা লাগিব ঠিক আছে তেতিয়া হলে ভৱিষ্যতে আমি আপোনালোকক চেষ্টা কৰিম এই দালি চেনি নিমখ তেলত যাতে 100 টকাটো আপোনালোকে দিব নালাগে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব ঠিক আছে এতিয়া আপোনালোকক মই এটাই কথা কম এই যে চৰকাৰে কামবিলাক কৰি আছে
নিযুত মইনা আঁচনি আমাৰ শিৱসাগৰ জিলাত কিমানে পাইছে 4,000 ছোৱালীয়ে পাইছে। এই মাহৰ পৰা ছোৱালীবিলাকৰ লগতে ল'ৰাবিলাককো মাহত পঢ়িবৰ কাৰণে আমি পইচা দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এতিয়া আপোনালোকে চাওক, আমাৰ এই সময়ছোৱাত ল'ৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চাকৰি পালে, বেমাৰ হলে চিকিৎসাৰ কাৰণে 5 লাখ টকা পালে, মহিলা উদ্যমিতা পালে, অৰুণোদয় পালে, বিনামূলীয়াকৈ চাউল পালে, 100 টকাত দালি নিমখ চেনি পালে, ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে 1200 টকা 2,500 টকা স্কলাৰশ্বিপ মাহত পালে, এতিয়া ল'ৰাইও পাব। আৰু আমাৰ মহিলাসকলে ফেব্ৰুৱাৰী মাহত অৰুণোদয়ত একেলগে 8,000 টকাও পাব। এই যে গোটেই কামবিলাক, এই কামবিলাকৰ লক্ষ্য কি? কামবিলাকৰ লক্ষ্য হ'ল আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ কৰা। নিযুত মইনা আঁচনি যেতিয়া আমি দিলোঁ, মোৰ উদ্দেশ্য কি আছিলে? যে কোনো ছোৱালীক যাতে দেউতাক মাকে টকাৰ অভাৱত সোনকালে বিয়া নিদিয়ে। আজি যেতিয়াৰ পৰাই এডমিশ্যন বিনামূলীয়া হ'ল, এডমিশ্যনৰ লগত ছোৱালীয়ে কলেজত পঢ়িলে মাহত 1,000, 1250, 2,500 টকা পোৱা আৰম্ভ কৰিলে। আপোনালোকে জানি আচৰিত হ'ব, যোৱা বছৰতকৈ এই বছৰ 50,000 বেছি ছোৱালীয়ে কলেজত নামভৰ্তি কৰিছে। সৰুতে বিয়া হোৱা আজি এক প্ৰকাৰ কমি গ'ল। কালি মই বিপুৰীয়াত আছিলোঁ, মাধৱদেৱ বিশ্ববিদ্যালয়ত আছিলোঁ, এগৰাকী বিয়া হোৱা ছোৱালীক দেখিলোঁ। মই বোলো, ভণ্টিটোক নিযুত মইনা নালাগে নেকি? তই যে বিয়া হলি? বোলে নহয় মামা, মই এতিয়া PG পাই গ'লো, PG পোৱাৰ পিছতহে বিয়া হৈছোঁ। তাৰমানে আপোনালোকে চিন্তা কৰক, ছোৱালীৰ মাজত সচেতনতা কিমান বাঢ়িছে যে মামাই চৰকাৰে পঢ়াৰ সুবিধা দিছে, আমি পঢ়িম। আৰু যদি ল'ৰা ছোৱালীয়ে কলেজত পঢ়ে, আমাৰ অসমখন আগবাঢ়ি যাব। পঢ়িবৰ সুবিধাৰ কাৰণে আমি বিশ্ববিদ্যালয় খুলিছোঁ, কলেজ খুলিছোঁ। আনকি আমাৰ অসমীয়া স্কুলবিলাকৰ বিল্ডিংবিলাক ভাল হওক, আমি 5 কোটিৰ পৰা 8 কোটিকৈ টকা দিছোঁ। আপোনালোকে শিৱসাগৰত কিমান মই নাজানো, অসমত বহুত অঞ্চল আছে য'ত নেকি মহিলা আৰু পুৰুষৰ মাজত আমি ডমেষ্টিক ভায়োলেন্স বুলি কওঁ, গাৰ্হস্থ্য কণ্ডল বুলি কওঁ।